হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে এইচএছ ছেকেণ্ড ইয়েৰ ফাইনেল পৰীক্ষাৰ বাবে ইংলিছৰ গ্ৰামাৰ টপিক ট্ৰেন্সফৰ্মেশ্যন অফ চেণ্টেন্স এই পাৰ্টটো লৈ আহিছোঁ। আগতে মই নেৰেশ্যন কাৰেক্ট টেন্স প্ৰিপ'জিশ্যন এইবোৰ ভিডিঅ' আপলোড কৰিছোঁ, তোমালোকে যদি চোৱা নাই চাই ল'ব পাৰিবা। আজি আমি ডিছকাছ কৰিম ট্ৰেন্সফৰ্মেশ্যন অফ চেণ্টেন্স। ট্ৰেন্সফৰ্মেশ্যন অফ চেণ্টেন্সত তোমালোকৰ ডিগ্ৰী আহিব, তাৰপিছত নিগেটিভ চেণ্টেন্স আহিব, চিম্পল চেণ্টেন্স, তাৰপিছত এফাৰ্মেটিভ চেণ্টেন্স এইবোৰ আহিব। ইয়াত থাকে 4 নম্বৰ। গতিকে কোনকেইটা আহিব পাৰে আৰু কোনকেইটা বেছি ইম্পৰ্টেণ্ট হয় মই তোমালোকক কৈ যাম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই যাবা। আৰু আজি এই ভিডিঅ'টোত প্ৰিভিয়াছ ইয়েৰ এক্সামত যিকেইটা আহিছে ফাইনেল পৰীক্ষাত গোটেইকেইটা ডিছকাছ কৰিম, গতিকে ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব, স্কিপ নকৰিবা। প্ৰথম প্ৰশ্নটো চোৱা, এ নম্বৰ আই ন' হিজ বাৰ্থ প্লেচ। এইটো প্ৰশ্ন তোমালোকৰ প্ৰিভিয়াছ ইয়েৰ এক্সামত আহিছে, গতিকে এইটো বহুত ইম্পৰ্টেণ্ট হয়। এনেকুৱা এটা প্ৰশ্ন আহে, গতিকে এইটো চাবা। ইয়াৰ উত্তৰটো হ'ব আই ন' হুৱেৰ হি ৱাজ বৰ্ণ। এইটো মানে চিম্পল চেণ্টেন্সত নিব দিছে। আই ন' হিজ বাৰ্থ প্লেচ, ইয়াত ব্ৰেকেটত লিখা আছে টাৰ্ণ ইনটু এ চিম্পল চেণ্টেন্স। গতিকে এইটো চিম্পল চেণ্টেন্সত নিব দিছে, তোমালোকৰ পৰীক্ষাত চিম্পল চেণ্টেন্সত নিবলৈ দিব। গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো এইটো হ'ব আই ন' হুৱেৰ হি ৱাজ বৰ্ণ। এইটো ইম্পৰ্টেণ্ট হয়, চাবা। তাৰপিছত মই কৈ যাম যোনকেইটা ইম্পৰ্টেণ্ট হয় সেইকেইটাহে চাই যাবা, মই সেইকেইটা দেখাই যাম। তাৰপিছত ইয়াত এইকেইটা বহুতকেইটা আছে, তোমালোকে এইকেইটা যদি চাব বিচৰা চাব পাৰিবা। তাৰপিছত তোমালোকে এইটো প্ৰশ্ন চাই যাবা, এনেকুৱা এটা প্ৰশ্ন আহে, গতিকে ইয়াৰ উত্তৰটো দিয়া আছে, চাবা। তাৰপিছত এই বি নম্বৰটো চাবা, আই শ্বেল ৰিমেম্বাৰ ইয়ৰ হেল্প ফৰ এভাৰ। কি কৈছে, মেক ইট নিগেটিভ, মানে নিগেটিভ চেণ্টেন্সলৈ নিব দিছে, চেঞ্জ কৰিব দিছে। এইটো যদি আমি এই চেণ্টেন্সটো যদি আমি নিগেটিভ চেণ্টেন্স কৰোঁ, ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব, এইটো হ'ব আই শ্বেল নট ফৰগেট ইয়ৰ হেল্প। এইটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ, আৰু এইটো প্ৰশ্ন মষ্ট ইম্পৰ্টেণ্ট হয়, চাবা। তাৰপিছত তোমালোকৰ ডিগ্ৰী আহিব, যেনে কম্পেৰেটিভ ডিগ্ৰী বা পজিটিভ ডিগ্ৰীলৈ নিয়া বা ছুপাৰলেটিভ ডিগ্ৰীলৈ নিয়া, গতিকে এইটো ডিগ্ৰী হয়। ডি নম্বৰটো চোৱা, মষ্ট ইম্পৰ্টেণ্ট হয়। চি ইজ দ্য টলেষ্ট গাৰ্ল ইন দ্য ক্লাছৰুম। এইটো আমাক কিহলৈ নিব দিছে, কম্পেৰেটিভ ডিগ্ৰীলৈ পৰিৱৰ্তন কৰিব দিছে, গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব চি ইজ টলাৰ দেন এনি আদাৰ গাৰ্ল ইন দ্য ক্লাছৰুম। এইটো হ'ব ইয়াৰ কাৰেক্ট আনচাৰ, মষ্ট ইম্পৰ্টেণ্ট হয়। তোমালোকৰ পৰীক্ষাত এটা বা দুটা ডিগ্ৰী আহিব, যেনে পজিটিভ ডিগ্ৰী আহিব পাৰে বা কম্পেৰেটিভ ডিগ্ৰী আহিব পাৰে, আৰু ছুপাৰলেটিভ ডিগ্ৰীটো বহুত ইজি হয়। তাৰপিছত ই নম্বৰটো চাবা, মষ্ট ইম্পৰ্টেণ্ট হয়। ন' ওৱান কেন ডু দিছ। এইটো ইণ্টাৰগেটিভ চেণ্টেন্স কৰিব দিছে, ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব কেন এনি ওৱান ডু দিছ। তাৰপিছত শেষত কুৱেশ্যন মাৰ্ক দিব লাগিব, যিহেতু ইণ্টাৰগেটিভ চেণ্টেন্সলৈ নিব দিছে, সেয়েহে আমি কুৱেশ্যন মাৰ্ক দিব লাগিব, আৰু এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চাব লাগিব 2022 চনত এইকেইটা আহিছিলে, এইকেইটা চাব পাৰা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকৰ টেক কুৱেশ্যন আহে, টেক কুৱেশ্যন চাব পাৰা। অতুল ইজ দ্য বেষ্ট বয় ইন দ্য ক্লাছ। এই চেণ্টেন্সটো হৈছে ছুপাৰলেটিভ ডিগ্ৰী। তাৰপিছত তোমালোকৰ নিগেটিভ চেণ্টেন্স আহিব, এফাৰ্মেটিভ চেণ্টেন্স আহিব। তাৰপিছত 2020 চনত এইকেইটা প্ৰশ্ন আহিছিলে, ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে, চাই ল'বা। তাৰপিছত এইটো প্ৰশ্ন চাবা, 6 নম্বৰটো, অতুল ইজ দ্য বেষ্ট বয় ইন দ্য ক্লাছ, চেঞ্জ ইট ইনটু পজিটিভ ডিগ্ৰী। পজিটিভ ডিগ্ৰীত দিব দিছে, অতুল ইজ দ্য বেষ্ট বয় ইন দ্য ক্লাছ। এই চেণ্টেন্সটো পজিটিভ ডিগ্ৰীত নিব দিছে, গতিকে পজিটিভ ডিগ্ৰীত নিলে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব, প্ৰথমতে লিখিব লাগিব ন' আদাৰ, গতিকে কাৰেক্ট আনচাৰটো হ'ব ন' আদাৰ বয় ইন দ্য ক্লাছ ইজ এজ গুড এজ অতুল। এইটো হৈছে ফৰ্মুলা, এনেকৈয়ে কৰিব লাগিব। প্ৰথমতে ন' আদাৰ লিখিব লাগিব, তাৰপিছত
বাকীখিনি লিখিব লাগিব বয় ইন দ্য ক্লাছ ইজ এজ গুড এজ অতুল এইটো হ'ব কাৰেক্ট আনচাৰ পজিটিভ ডিগ্ৰীলৈ এনেকৈ নিয়ে তাৰপিছত তোমালোকে চাব লাগিব নিগেটিভ সেন্টেন্স I tried every plan most important এটো ইয়াৰ আনসাৰ I left no plan untried এটো সবা ইম্পৰ্টেন্ট হয় তাৰপিছত 2018 চনত আহিছিলে এই চাৰিটা আহিছিলে এইকেইটা চাই লবা ইয়াৰ আনসাৰ কেইটা দিয়া আছে তাৰপিছত 17 চনত আহিছিলে The Brahmaputra is the longest river in India এই সেন্টেন্সটো পজিটিভ ডিগ্ৰীলৈ নিব দিছে গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব no other river in India is as long as Brahmaputra এটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ most important হয় তাৰপিছত ইন্টাৰগেটিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰিব দিছে 2 নম্বৰটো চাবা everybody wishes to be happy ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব who does not wish to be happy শেষত question mark হ'ব most important হয় 3 নম্বৰটো চাবা only Ram was present there এইটো নিগেটিভ সেন্টেন্সত নিব দিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব none but Ram was present there বহুত ইম্পৰ্টেন্ট হয় এইটো তাৰপিছত তোমালোকে 5 নম্বৰটো চাবা he is so lazy that he cannot shine in life ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব he is too lazy to shine in life এই সেন্টেন্সটো সিম্পল সেন্টেন্সলৈ পৰিৱৰ্তন কৰিবলৈ দিছিলে তাৰপিছত তোমালোকে চাবা 16 চনত আহিছিলে এইকেইটা তোমালোকে 16 নম্বৰ এ আৰু মানে 1 নম্বৰ আৰু 2 নম্বৰটো চাই যাবা 4 নম্বৰটো চাবা বহুত ইম্পৰ্টেন্ট হয় I know his name এইটো প্ৰশ্ন বহুবাৰ আহে এনে এইটো প্ৰশ্ন আহিব পাৰে তোমালোকৰ পৰীক্ষাত এইটো কমপ্লেক্স সেন্টেন্সলৈ নিব দিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব I know what his name is most important এইটো প্ৰশ্ন চাই যাবা 6 নম্বৰটো চাবা is it not a foolish idea এইটো তোমালোকক স্টেটমেন্ট কৰিব দিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব it is a wise idea most important তাৰপিছত তোমালোকৰ কম্পাৰেটিভ ডিগ্ৰীলৈ নিব দিছে 1 নম্বৰটো চাবা তাৰপিছত 2 নম্বৰটো চাবা সুপাৰলেটিভ ডিগ্ৰীলৈ নিব দিছে no other boy is as intelligent as Raju এইটো প্ৰশ্ন তোমালোকৰ পজিটিভ ডিগ্ৰীত আছে আৰু নিব দিছে সুপাৰলেটিভ ডিগ্ৰীলৈ গতিকে কাৰেক্ট আনসাৰটো হ'ব Raju is the most intelligent boy এটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ তাৰপিছত তোমালোকে এইটো চাবা 4 নম্বৰটো I know where he was born এইটো তোমালোকক সিম্পল সেন্টেন্সলৈ নিব দিছে ইয়াৰ কাৰেক্ট আনসাৰটো এইটো হ'ব I know his birth play এইটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ most important এইটো চাবা 5 নম্বৰটো he tired all plans এইটো তোমালোকক নিগেটিভ সেন্টেন্স কৰিব দিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব he left no plan untied most important 6 নম্বৰটো চাবা I shall never forget you ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব shall I ever forget you এইটো তোমালোকক ইন্টাৰগেটিভ সেন্টেন্স কৰিব দিছে তাৰপিছত তোমালোকে ডিগ্ৰী চাবা এইটো কম্পাৰেটিভ ডিগ্ৰী ইয়াৰ আনসাৰটো চাবা তাৰপিছত এইটো চাবা no other boxer is as great as Mary Kom ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব Mary Kom is the greatest boxer most important এইটো সুপাৰলেটিভ ডিগ্ৰীলৈ পৰিৱৰ্তন কৰিব দিছিলে 3 নম্বৰটো চাবা none but Anita can do the sum এইটো এফাৰ্মেটিভ ডিগ্ৰী কৰিব দিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব only Anita can do the sum most important 4 নম্বৰটো চাবা আহিবই 4 নম্বৰটো I know his name ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব I know what his name is এইটো তোমালোকক কমপ্লেক্স সেন্টেন্সলৈ পৰিৱৰ্তন কৰিব দিছে তাৰপিছত এইটো চাবা I shall never forget you ইন্টাৰগেটিভ সেন্টেন্স কৰিব দিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব shall I ever forget you most important Kolkata is bigger than any other city in India ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব
তোমালোকক এইটো পজিটিভ ডিগ্ৰী কৰিব দিছে গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব no other city in India is as big as Kolkata বহুত ইম্পৰ্টেণ্ট এইটো চাবা 2 নম্বৰটো চাবা he left no plane untired ইয়াৰ আনসাৰটো হ'ব he tired every plane he came in the evening এইটো তোমালোকক কমপ্লেক্স সেন্টেন্স কৰিব দিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব it was evening when he came I shall never forget you বহুত ইম্পৰ্টেণ্ট এইটো ইন্টাৰগেটিভ সেন্টেন্স কৰিব দিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব shall I ever forget you শেষত কুৱেশ্যন মাৰ্ক হ'ব তাৰপিছত তোমালোকে চাব লাগিব এইটো 2 নম্বৰটো he left no stone unturned ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব he turned every stone most important এইটো চাই যাবা তাৰপিছত 5 নম্বৰটো চাবা only Ram can do this এইটো নিগেটিভ সেন্টেন্স কৰিব দিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব none but Ram can do this I know his name দেখিছা একেবোৰে ৰিপিট আহি আছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব I know what his name is most important he is the most intelligent boy in the class এইটো কম্পাৰেটিভ ডিগ্ৰী লৈ নিব দিছে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব he is more intelligent than any other boy in the class most important তাৰপিছত টেক কুৱেশ্যন কৰিব দিছে ইয়াৰ আনসাৰটো চাই ল'বা গতিকে তোমালোকৰ একেবোৰ প্ৰশ্নই পৰীক্ষাত বাৰে বাৰে আহি আছে গতিকে এইবোৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু এইবোৰ পঢ়ি যাবা তোমালোকৰ পৰীক্ষাত এনেকুৱা প্ৰশ্নবোৰে আহিব গতিকে গোটেইকেইটা প্ৰশ্ন মই মাতি নাযাওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব গতিকে তোমালোকক দেখাই গৈছোঁ এইকেইটা প্ৰশ্ন তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা এইকেইটা পঢ়ি যাবা তোমালোকৰ পৰীক্ষাত গ্ৰামাৰবোৰ ৰিপিট আহে সেয়েহে একেবোৰ কুৱেশ্যনকে তোমালোকে পঢ়িবা সেম পেটাৰ্ণ তোমালোকৰ পৰীক্ষাত আহিব তোমালোকৰ প্ৰশ্নবোৰো একে আহে তোমালোকৰ প্ৰশ্নবোৰ পৰীক্ষাত বনাই দিব ঠিক একেদৰে গ্ৰামাৰো পৰীক্ষাত বনাই দিব আৰু সেম পেটাৰ্ণ আহিব আৰু একেবোৰ প্ৰশ্নই বাৰে বাৰে আহি থাকে গতিকে এইবোৰ চাই যাবা ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত কমন পৰিব যিহেতু তোমালোকৰ 13 ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষা আছে আৰু তোমালোকৰ প্ৰথম পৰীক্ষা আছে ইংলিছ পৰীক্ষা গতিকে ইংলিছ পৰীক্ষাত ভাল নম্বৰ পাবলৈ হ'লে তোমালোকে এইবোৰ প্ৰশ্ন পঢ়ি যাব লাগিব তেতিয়াহে ইংলিছ পৰীক্ষা তোমালোকৰ ভাল হ'ব গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ বহুতো ছাত্ৰ ছাত্ৰীয়ে কৈ আছিলে যে ট্ৰেন্সফৰমেশ্যন বা ডিগ্ৰী কমন কুৱেশ্যন আনসাৰ লাগে সেয়েহে মই আজি তোমালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ তোমালোকে এইবোৰ প্ৰশ্ন চাই যাবা লগতে তোমালোকৰ টেষ্ট পৰীক্ষাত যিবোৰ প্ৰশ্ন আহিছে সেইবোৰ প্ৰশ্ন চাই যাবা তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাই কমন পৰিব গতিকে এনে ধৰণৰ ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনসাৰ পাবলৈ লগতে এইচএছৰ প্ৰতিটো খবৰ পাবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো যদি তোমালোকে লাইক কৰা নাই ভিডিঅ'টো লাইক এটা কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সিহঁতেও উপকৃত হ'ব পাৰে আৰু যদিহে তুমি আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই তেনেহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে তুমি জইন হৈ ল'ব পাৰিবা তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা গতিকে ভিডিঅ'টো ইমানেই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ